দৃশ্য এক প্রায় 2 ঘণ্টা 1 মিনিট 11 সেকেন্ডৰ মুখ্যমন্ত্ৰীৰ ভাষণৰ কিছু দৃশ্যাংশ এয়া। আজি মই দুখ অনুভৱ কৰোঁ যে বিৰোধী পক্ষৰ সদস্যসকলে চৰকাৰক হাজাৰ সমালোচনা কৰাৰ পিছতো লাচিত বৰফুকনৰ কাৰণে কৰবাতটো আমাক এটা ধন্যবাদ দিব পাৰিলেহেঁতেন, কৰবাতটো চৰাইদেউ মৈদামৰ কাৰণে আমাক ধন্যবাদ দিব পাৰিলেহেঁতেন। অখিল গগৈ ডাঙৰীয়াক মই সমালোচনা নকৰোঁ, শিৱসাগৰত মোক যথেষ্ট ধন্যবাদ দিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মোৰ নামটো সাম্প্ৰদায়িকতাৰ কাৰণে ৰৈ যাব। অখিল গগৈ ডাঙৰীয়াক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো যে অসমত যদি এইখন চৰকাৰৰ নাম ৰখি যায়, অসমত সংখ্যালঘিষ্ঠ মানুহৰ পৰা বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে থাকি যাব। এক্সট্ৰা জুডিচিয়েল কিলিঙৰ কাৰণে নহয়, এইখন চৰকাৰৰ নাম থাকি যাব যে এইখন চৰকাৰে ড্ৰাগছৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই, অপৰাধৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই। এইখন চৰকাৰে ৰাজনীতিৰ ওপৰত গৈ সাহসৰ পৰিচয় দিছে। দৃশ্য 2 মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰি গৈছে কেইবাটাও বিষয়, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণৰ সমান্তৰালভাৱে এই দৃশ্যটোলৈ ভালদৰে মন কৰক। মুখ্যমন্ত্ৰীৰ পিছফালে বহি থকা এওঁ মন্ত্ৰী যোগেন মোহন। মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণ খুব ভালদৰে শুনি আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু পাছফালে থকা মন্ত্ৰী পীযুষ হাজৰিকাই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মোৰ নামটো সাম্প্ৰদায়িকতাৰ কাৰণে ৰৈ যাব। অখিল গগৈ ডাঙৰীয়াক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো যে অসমত যদি এইখন চৰকাৰৰ নাম ৰখি যায়, অসমত সংখ্যালঘিষ্ঠ মানুহৰ পৰা বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে থাকি যাব। এক্সট্ৰা জুডিচিয়েল কিলিঙৰ কাৰণে নহয়, এইখন চৰকাৰৰ নাম থাকি যাব যে এইখন চৰকাৰে ড্ৰাগছৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই, অপৰাধৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই। এইখন চৰকাৰে ৰাজনীতিৰ ওপৰত গৈ সাহসৰ পৰিচয় দিছে। গড়ৰ চোৰাং চিকাৰী পুলিচৰ গুলীত মৰিছে, তাৰ কাৰণে আমি কান্দিছো, কিন্তু কথা ক'ব নোৱাৰা গড় কেইটাৰ কাৰণে আমি কান্দা নাই। ইতিহাসে ৰোমন্থন কৰিব এইখন চৰকাৰক কাজিৰঙাৰ ৰক্ষণাবেক্ষণৰ কাৰণে। আজি সংখ্যালঘু অঞ্চলতো কোনো ব্যক্তিয়ে হতাশা আৰু নিৰাশাৰে সময় পাৰ কৰিবলগীয়া হোৱা নাই। 1500 মেডিকেল চিটৰ ভিতৰত 150 মেডিকেল চিট অসমৰ সংখ্যালঘু ল'ৰা ছোৱালীয়ে লাভ কৰিছে। আমি যদি মেডিকেল কলেজ যদি নবনালোহেঁতেন, এই 150 ল'ৰা ছোৱালীয়ে পালেহেঁতেন। প্ৰথমবাৰৰ বাবে অসমত আটাইতকৈ বেছি প্ৰধানমন্ত্ৰী আৱাস যোজনা সংখ্যালঘু লোকৰ ঘৰলৈ গৈছে। কিন্তু মন্ত্ৰী যোগেন মোহনক চাওকচোন, মুখ্যমন্ত্ৰীৰ সমৰ্থন কৰাৰ ইংগিত শুনি মাজে সময়ে আকৌ টোপনিৰ পৰা যেন সাৰো পাইছে। আৰু তাৰ পিছতো অসমৰ মানুহ সংযমী হৈ থাকিলে, তাৰ পিছতো অসমৰ মানুহে এই চৰকাৰখনক সহযোগিতা কৰিলে, তাতকৈ শান্তিৰ আৰু ডাঙৰ উদাহৰণ মই দিয়াৰ প্ৰয়োজন। এৰা দীৰ্ঘ সময় ধৰি চলি আছে বাজেট অধিৱেশন, ভাগৰটো লাগিবই দিয়কচোন। আকৌ চাওক এই দৃশ্য, বৰ বেয়াকৈ যেন ভাগৰ লাগিছে মন্ত্ৰী যোগেন মোহনৰ, আৰু যাৰ বাবে সদনৰ ভিতৰতে মাজে সময়ে এনেধৰণৰ জিৰণি ল'বলৈ যেন প্ৰয়াস চলালে মন্ত্ৰী যোগেন মোহনে। কিন্তু কেমেৰাও চলি আছে মুখ্যমন্ত্ৰীৰ দিশে, নচলিবনো কিয়? বিধানসভাত তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি আছে, অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ দি আছে। শাসক বিৰোধী সকলোৱে মনোযোগেৰে শুনাৰ সময়, কিন্তু যোগেন মোহনৰ ভাগৰটোৱে যেন বৰ বেয়াকৈ বাধা দিলে ভালদৰে ভাষণ শুনাৰ ক্ষেত্ৰত। পলিটিকেল ডেস্ক, মিৰৰ অফ অসম।